কল্যাণকামী আঁচনিসমূহৰ সুবিধা আমি অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা। শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থান লাভ কৰাৰ আগৰ সময়ছোৱাত 48,366 গৰাকী স্নাতক ডিগ্ৰীধাৰীক মাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদানেৰে জীৱন প্ৰেৰণা নামৰ আঁচনিখন আমি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। 2026-27 শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া 2026 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব। মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব। এতিয়ালৈকে আমি এই দুইখন আঁচনিৰ অধীনত 5,46,479 গৰাকী শিক্ষাৰ্থীক 374 কোটি টকা বিতৰণ কৰিছোঁ। 2026-27 বৰ্ষৰ এই আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় 5,30,718 গৰাকী। এই বছৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত প্ৰায় 18,000 শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰিব। শৈক্ষিক সাহায্যৰ সমতাপূৰ্ণ বিতৰণ সুনিশ্চিত কৰিবলৈ লাভ কৰা নম্বৰৰ এক নিৰ্দিষ্ট শতকৰা হাৰতে যাতে সাহায্য সীমাবদ্ধ হৈ নাথাকে আৰু অধিক সংখ্যক যোগ্য শিক্ষাৰ্থী উপকৃত হ'ব পাৰে, তাৰ বাবে এই আঁচনিৰ অধীনৰ বৰ্তমানৰ স্কুটি বিতৰণ প্ৰক্ৰিয়া অহা শিক্ষাবৰ্ষৰ পৰা বন্ধ কৰা হ'ব। ইয়াৰ অধীনত উপলব্ধ ধন নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ দুখনৰ শক্তিশালীকৰণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। আগষ্ট মাহৰ পৰা মই অসমৰ নৱবৈষ্ণৱ ধৰ্মীয় পৰম্পৰাক আধ্যাত্মিক গুৰু আৰু সত্ৰ পৰিচালনাৰ অবিচ্ছেদ্য অংগস্বৰূপ 621 গৰাকী উদাসীন ভকতৰ মাহিলী 1,500 টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ পুনৰ আৰম্ভ কৰিম। আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ কৃষি সহায়জুলি যোজনাৰ জৰিয়তে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিছে। এই আঁচনিৰ অধীনত PM কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আমাৰ চৰকাৰে এক সম্প্ৰসাৰিত ক্ৰয় কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক যথোচিত মূল্য সুনিশ্চিত কৰিছে। 2025-26 বৰ্ষৰ ন্যূনতম সমৰ্থন মূল্যৰ উপৰিও অতিৰিক্ত ৰাজ্যিক প্ৰেৰণামূলক ৰাজসাহায্যৰ জৰিয়তে কৃষকসকলৰ পৰা 8 লাখ মেট্ৰিক টনতকৈ অধিক ধান ক্ৰয় কৰা হৈছিল। আমি ধান আৰু মাকৈৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত 200 টকা আৰু সৰিয়হৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত 300 টকাকৈ অতিৰিক্ত ৰাজসাহায্য অব্যাহত ৰাখিম। আমাৰ চৰকাৰে গেপ ছাপোৰ্ট স্কিমৰ জৰিয়তে প্ৰতি লিটাৰ গাখীৰত 5 টকাকৈ সাহায্য প্ৰদান কৰি দুগ্ধপালকসকলক সহায় আগবঢ়োৱাটো অব্যাহত ৰাখিব। ইয়াৰ ফলত প্ৰতি মাহে প্ৰায় 25,000 দুগ্ধপালক উপকৃত হয়। এই আঁচনি ৰূপায়ণৰ ফলস্বৰূপে সংগঠিত খণ্ডৰ দ্বাৰা দুগ্ধ ক্ৰয়ৰ পৰিমাণ প্ৰতিদিনে 97,554 লিটাৰৰ পৰা 1,43,035 লিটাৰলৈ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ হাৰ হৈছে 47%।
আমাৰ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগজনৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানী, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াই যাব। 2026-27 বৰ্ষৰ এই জলপানী আৰু সাহায্য আঁচনিৰ জৰিয়তে 3,75,000তকৈ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। আমি চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকসকলৰ উন্নত মাতৃত্বকালীন যত্ন আৰু পৰিপুষ্টি নিশ্চিত কৰিবলৈ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিম। 2025-26 বৰ্ষত এই আঁচনিৰ অধীনত চাহ বাগিচা এলেকাত 32,882 গৰাকী গৰ্ভৱতী মহিলা শ্ৰমিকলৈ সাহায্য আগবঢ়োৱা হৈছে আৰু এই বছৰ প্ৰায় 35,000 গৰাকী এনে মহিলা উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি HIV/AIDS-ৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহৰ লক্ষ্য নিৰ্ধাৰিত সামাজিক সাহায্য পুনৰ আৰম্ভ কৰিম, য'ত যোগ্য সংক্ৰমিত আক্ৰান্ত শিশু আৰু মৃত HIV/AIDS ৰোগীৰ বিধৱা পত্নীসকলক 1 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। 2026-27 বৰ্ষৰ বাবে এই আঁচনিৰ অধীনত প্ৰায় 140 গৰাকী শিশু আৰু বিধৱা মহিলাই এনে লাভালাভ পাব বুলি আশা কৰা হৈছে। অধ্যক্ষ মহোদয়, বিভিন্ন হিতাধিকাৰীক সামৰি আমাৰ চৰকাৰে লোৱা কল্যাণমূলক আঁচনিসমূহৰ এই পবিত্ৰ সদনে নিশ্চয় শলাগ ল'ব। মই এই কল্যাণমূলক আঁচনিসমূহৰ বাবে বিভিন্ন অনুদানৰ অধীনত 6,000 কোটি টকাতকৈ অধিক ধনৰ আবণ্টনৰ প্ৰস্তাৱ লৈছোঁ। সবল আন্তঃগাঁথনি, সবল অসম ৰাজ্য চৰকাৰৰ ভৱিষ্যত পৰিকল্পনা। অধ্যক্ষ মহোদয়, শক্তিখণ্ডত কৰা ৰূপান্তৰকাৰী বিনিয়োগৰ সমান্তৰালভাৱে আমাৰ চৰকাৰে অসমৰ আন্তঃগাঁথনিৰ মেৰুদণ্ড শক্তিশালী কৰিবলৈ আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ প্ৰস্তাৱ আগবঢ়াইছে। অসমমালা 1, 2 আৰু 3ৰ অধীনত 20,000 কোটিতকৈ অধিক টকাৰ প্ৰকল্প হাতত লোৱা হৈছে। ইয়াৰ ভিত্তিতে আমি অসমমালা 4 আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছোঁ। এই নতুন পৰ্যায়টোত ৰাজ্যৰ নিজা সম্পদ, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প, ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব, গ্ৰাম্য আন্তঃগাঁথনিক উন্নয়ন পুঁজি আৰু নাবাৰ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন সাহায্য আঁচনিৰ জৰিয়তে অহা 5 বছৰত আনুমানিক 10,000 কোটি টকা ব্যয়েৰে আন 800 কিলোমিটাৰ উন্নতমানৰ পথ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। ভাৰত চৰকাৰৰ সহযোগত 55,000 কোটিতকৈ অধিক টকাৰ বিনিয়োগেৰে ৰূপান্তৰকাৰী আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাম আগবাঢ়িছে। ইয়াৰ ভিতৰত 4,954 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ ৰিং ৰোড, 22,864 কোটি টকাৰ গ্ৰীণফিল্ড শিলচৰ হাইস্পীড কৰিডৰ, 6,957 কোটি টকাৰ কাজিৰঙা এলিভেটেড কৰিডৰ আৰু 18,662 কোটি টকা ব্যয় সাপেক্ষে গহপুৰ নুমলীগড় ব্ৰহ্মপুত্ৰ সুৰংগ আছে। শিলচৰ হাইস্পীড কৰিডৰে গুৱাহাটী আৰু শিলচৰৰ মাজৰ ভ্ৰমণ সময় প্ৰায় 8 ঘণ্টা 30 মিনিটৰ পৰা 5 ঘণ্টালৈ হ্ৰাস কৰিব। 3টা গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্পৰ বাবে আমাৰ চৰকাৰে ভাৰত চৰকাৰৰ সৈতে নিবিড়ভাৱে কাম কৰি আছে। সেইকেইটা হ'ল 18,812 কোটি টকা ব্যয়েৰে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে 4 লেনযুক্ত পথ নিৰ্মাণৰ প্ৰকল্প, 3,423 কোটি টকা ব্যয়েৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আৰু মৰিগাঁও আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং। এই প্ৰকল্পসমূহে আঞ্চলিক সংযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰিব, যান জঁট হ্ৰাস কৰিব, জনসাধাৰণ তথা সামগ্ৰীৰ ক্ষিপ্ৰ যাতায়াতত সহায় কৰিব। ভৱিষ্যতমুখী প্ৰকল্প হিচাপে ভাৰত চৰকাৰে বৰাপানী গুৱাহাটী আৰু গুৱাহাটী শিলিগুৰিৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰিডৰৰ বাবে পথৰেখা নিৰ্ধাৰণ আৰু প্ৰকল্প প্ৰস্তুতিৰ কাম আগুৱাই নিব। অসম চৰকাৰেও প্ৰৱেশ নিয়ন্ত্ৰিত পথ প্ৰকল্পসমূহৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব, যাতে অসমে পৰৱৰ্তী প্ৰজন্মৰ দ্ৰুতবেগী যোগাযোগ ব্যৱস্থাৰ বাবে সাজু হ'ব পাৰে। এই সময়ছোৱাত আমি সমগ্ৰ অসমতে দলং সংযোগৰ ক্ষেত্ৰত এক বৃহৎ উন্নয়ন দেখিবলৈ পাম। সংযোগকাৰী পথসমূহতে ধৰি 14 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মাজুলী যোৰহাট দলঙে মাজুলী আৰু মূল ভূখণ্ডৰ মাজত নতুন সকলো ঋতুতে এক নিৰৱচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰিব আৰু ইয়াৰ কাম 2027 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা ৰখা হৈছে। আমি 3,197 কোটি টকা ব্যয়েৰে নিৰ্মিত পলাকবাৰী শুৱালকুছি দলং আৰু 4,997 কোটি টকা ব্যয় সাপেক্ষে ধুবুৰী ফুলবাৰী দলঙৰ দৰে বৃহৎ দলং প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰিম।
পলাশবাৰী শুৱালকুছি দলঙে ইতিমধ্যে 39% কামৰ অগ্ৰগতি লাভ কৰিছে। আনহাতে ধুবুৰী ফুলবাৰী দলঙে 77%তকৈ অধিক অগ্ৰগতি লাভ কৰিছে আৰু ই ধুবুৰী আৰু ফুলবাৰীৰ মাজৰ দূৰত্ব 260 কিলোমিটাৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰলৈ হ্ৰাস কৰিব। সেতুবন্ধন আঁচনিৰ অধীনত মধুৰামুখৰ শিলচৰ চহৰৰ সৈতে সংযোগ কৰা গান্ধীঘাটক বৰাক নদীৰ ওপৰত এখন নতুন দলঙৰো অনুমোদন দিয়া হৈছে। প্ৰতিখন জিলাৰ বাবে একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং সুনিশ্চিত কৰাৰ লক্ষ্যৰে আমি কাম কৰি যাম। আন্তঃগাঁথনিৰ ক্ষেত্ৰত পথ আৰু দলঙৰ উপৰি ৰেল সংযোগ ব্যৱস্থাটো সুদৃঢ় কৰাটো আমাৰ লক্ষ্য। আমাৰ চৰকাৰে উমৰাংচুলৈকে ৰেল লাইন সম্প্ৰসাৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব। 15.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ লাংকুৰৰ পৰা উমৰাংচুলৈ নতুন ব্ৰডগেজ লাইনৰ বিতং প্ৰকল্প প্ৰতিবেদন ইতিমধ্যে 2026 চনৰ জুন মাহত ৰেলৱে বৰ্ডত দাখিল কৰা হৈছে। প্ৰকল্পৰ আনুমানিক ব্যয় 1084 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। বিমান পৰিবহণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে অংশীদাৰিত্বৰে শিলচৰৰ দলুত 2134 কোটি টকীয়া গ্ৰীণফিল্ড বিমানবন্দৰৰ কাম আগুৱাই লৈ গৈছে, যিটো বৰ্তমান ৰাজহুৱা বিনিয়োগ বৰ্ডৰ বিবেচনাধীন হৈ আছে। ইয়াৰ কাম অতি সোনকালে আৰম্ভ কৰাৰ বাবে আমাৰ চৰকাৰে সক্ৰিয়ভাৱে সকলো ধৰণৰ প্ৰয়োজনীয় সুবিধা আগবঢ়াইছে। আমি ৰূপসী বিমানবন্দৰৰ পৰ্যায়ক্ৰমে কৰা সম্প্ৰসাৰণকো সহায় আগবঢ়াম। সংশোধিত মাষ্টাৰ প্লেনৰ প্ৰথম পৰ্যায়ৰ সকলো ঋতুতে চলাচল কৰিব পৰা ATR 72 বিমান আৰু দ্বিতীয় পৰ্যায়ত ATR 320 বিমান চলাচলৰ বাবে আন্তঃগাঁথনি উন্নতীকৰণৰ পৰিকল্পনা কৰা হৈছে, যিয়ে পশ্চিম অসমৰ বিমান সংযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক সুযোগসমূহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব। এই বিমানবন্দৰটোৱে নামনি অসমক পশ্চিমবংগ, মেঘালয় আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ সৈতেও সংযোগ স্থাপন কৰি অচিৰে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে পৰিগণিত হ'ব। শক্তিৰ আত্মনিৰ্ভৰতা, সেউজ বিকাশৰ যাত্ৰা, বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ শক্তিৰ ব্যৱহাৰ। অধ্যক্ষ মহোদয়, আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে ইয়াৰ জলবিদ্যুৎ উৎপাদনৰ অপাৰ সম্ভাৱনা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে। অসমো সেউজ শক্তিৰ ক্ষেত্ৰত যথেষ্ট চহকী আৰু আমি এই সম্ভাৱনাক সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। আমি অসমৰ বিদ্যুৎ ৰাহি হোৱা ৰাজ্য আৰু উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ বিদ্যুৎ খণ্ডই এক ৰূপান্তৰমূলক পৰ্যায়ত প্ৰৱেশ কৰিছে। জলবিদ্যুৎ, সৌৰশক্তি, তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণৰ প্ৰকল্পসমূহত 77,553 কোটি টকাৰ অধিক বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। ই ৰাজ্যৰ ইতিহাসৰ এনেধৰণৰ সৰ্ববৃহৎ বিনিয়োগৰ পৰিকল্পনা। এই অভিলাষী কাৰ্যসূচীৰ বাবে ৰাজ্যৰ নিজা সম্পদ, কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে পুঁজিৰ ব্যৱস্থা কৰা হ'ব। আমাৰ চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱিত শক্তি আন্তঃগাঁথনি প্ৰকল্পসমূহত 1 নং তালিকাত সন্নিৱিষ্ট কৰা হৈছে। মুঠ 8,557 মেগাৱাট ক্ষমতাসম্পন্ন 6টা প্ৰকল্পৰ বাবে 72,753 কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে 2 নং তালিকাত সন্নিৱিষ্ট 4,600 কোটি টকা ব্যয় সাপেক্ষে 16 কিলো ভল্ট সঞ্চালন ক্ষমতাৰ 4টা বিদ্যুৎ সঞ্চালন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ কৰা হৈছে। একেদৰে 2,617 কোটি টকা ব্যয়েৰে ৰাজ্যৰ কেইবাটাও জিলাত 11খন ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণেৰে 137.2 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। এই বিষয়ে 3 নং তালিকাত সবিশেষ উল্লেখ কৰা হৈছে। আমাৰ চৰকাৰে পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তেও শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে। 27,100 কোটি টকা ব্যয় সাপেক্ষে 4,900 মেগাৱাট ক্ষমতাসম্পন্ন এনে 4খন আঁচনি কেইবাখনো জিলাত ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে। 5 নং তালিকাত উল্লেখ কৰা দুটা সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা 75 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ প্ৰকল্প ব্যয় 456 কোটি টকা। একেদৰে 6 নং তালিকাত 170 কোটি 32 লাখ টকা ব্যয় সাপেক্ষে 25 মেগাৱাট আৰু 100 মেগাৱাট ঘণ্টা বেটাৰী সংৰক্ষণ প্ৰকল্প ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমাৰ চৰকাৰে 4,530 কোটি টকা ব্যয়েৰে 530 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লৈ দুটা পাইপলাইন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ লৈছে। এই প্ৰকল্পৰ সবিশেষ 7 নং তালিকাত উল্লেখ কৰা হৈছে।
অধ্যক্ষ মহোদয়, মই আনন্দৰে ঘোষণা কৰিছোঁ 120 মেগাৱাট ক্ষমতাসম্পন্ন দামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰিডলৈ প্ৰায় 55 মেগাৱাট বিদ্যুৎ যোগান ধৰি আছে। এই প্ৰকল্পটো চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ আশা আছে। আনুমানিক 4,000 কোটি টকা বিনিয়োগেৰে বিলাসীপাৰাত প্ৰস্তাৱিত 3,200 মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ মুঠ 137.2 মেগাৱাট ক্ষমতাসম্পন্ন 11টা নতুন জলবিদ্যুৎ প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰ জৰিয়তে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিদ্যুৎ ৰাহি হোৱা ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। আমাৰ চৰকাৰে বৃহৎ পৰিমাণৰ নৱীকৰণযুক্ত শক্তিৰ সংযোগ আৰু বহনক্ষম ঔদ্যোগিক বিকাশ নিশ্চিত কৰাৰ বাবে পাম্প ষ্টোৰেজ পাৱাৰ প্ৰকল্পসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ৰাজ্যত মুঠ 4,900 মেগাৱাট ক্ষমতাসম্পন্ন 4টা PSP প্ৰকল্প অনুমোদিত হৈছে। ইয়াৰে প্ৰায় 27,100 কোটি টকাৰ ব্যক্তিগত বিনিয়োগৰ সম্ভাৱনা আছে। অহা 5 বছৰত আমি 15,000 চাৰ্কিট কিলোমিটাৰ সঞ্চালন আৰু বিতৰণ লাইন, 120টা নতুন উপকেন্দ্ৰ আৰু 20,000 উচ্চ ক্ষমতাৰ বিতৰণ ট্ৰেন্সফৰ্মাৰ সংযোজনৰ জৰিয়তে অসমৰ বিদ্যুৎ নেটৱৰ্ক শক্তিশালী কৰিম। বিদ্যুৎ সঞ্চালন আৰু বিতৰণৰ ক্ষেত্ৰত হোৱা ক্ষতি ইতিমধ্যে 13.4% হ্ৰাস কৰা হৈছে। ই ৰাষ্ট্ৰীয় গড়তকৈ কম। আমাৰ চৰকাৰে অহা কেইবছৰত এই ক্ষতি আৰু হ্ৰাস কৰি 6% অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অসমৰ নগৰ উন্নয়ন অভিযান এৰ'ট্ৰপলিছ গুৱাহাটী। মাননীয় অধ্যক্ষ মহোদয়, স্থায়ী অৰ্থনৈতিক বিকাশৰ বাবে নগৰীয়া বিকাশ কেন্দ্ৰ গঢ়ি তোলাটো অতি প্ৰয়োজন, যিয়ে বিনিয়োগৰ প্ৰতি আকৰ্ষণ কৰাৰ লগতে কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰে। নয়ডাৰ বিকাশৰ জৰিয়তে উত্তৰ প্ৰদেশে এক উল্লেখযোগ্য অৰ্থনৈতিক ৰূপান্তৰৰ সাক্ষী হৈছে। হাৰিয়ানাৰ গুৰুগ্ৰাম আৰু পশ্চিমবংগৰ নিউ টাউন কলিকতাৰ বিকাশৰ জৰিয়তেও অনুৰূপ নিদৰ্শন দাঙি ধৰিছে। অসমৰ অৰ্থনীতিৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে বিকশিত কৰি ইয়াৰ যুৱ প্ৰজন্মৰ বাবে অধিক সুযোগ সৃষ্টি কৰিবলৈ হ'লে এনেধৰণৰ বিকাশ কেন্দ্ৰ গঢ়ি তোলাটো অত্যন্ত জৰুৰী। সেই লক্ষ্যৰে মই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক কেন্দ্ৰবিন্দু হিচাপে লৈ ইয়াৰ চৌপাশে এৰ'ট্ৰপলিছ গঢ়ি তোলাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। বিমানবন্দৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ নতুন দলংখনে এই নগৰ উন্নয়নক অধিক গতি প্ৰদান কৰিব। এই প্ৰকল্পটো অসম চৰকাৰৰ এক বিশেষ উদ্দেশ্যবাহী সংস্থা গুৱাহাটী উপগ্ৰহীয় চহৰ উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব। উন্নয়নৰ সুফলসমূহ পোনপটীয়াভাৱে অসমৰ জনসাধাৰণে লাভ কৰাটো সুনিশ্চিত কৰিব পৰাকৈ ই হ'ব অসম চৰকাৰৰ 100% মালিকানাধীন প্ৰকল্প। বিশ্বমানৰ আন্তঃগাঁথনি, ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰ লগতে আধুনিক সামাজিক সুবিধাৰ সমৃদ্ধ এই নগৰীয়া কেন্দ্ৰটোৱে ভৱিষ্যত বিনিয়োগ আৰু কৰ্মসংস্থানৰ ক্ষেত্ৰত এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব। ভৱিষ্যত প্ৰজন্মৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে এই ৰূপান্তৰকাৰী পদক্ষেপক সফল তুলিবলৈ মই অসমৰ জনসাধাৰণৰ সহায় সহযোগিতা বিনম্ৰভাৱে কামনা কৰিছোঁ। ৰূপান্তৰ প্ৰক্ৰিয়াত ত্বৰান্বিত কৰাৰ উদ্দেশ্যে মই উপগ্ৰহীয় চহৰ প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ বাবে 2,100 কোটি টকাৰ আবণ্টন দিছোঁ। জলসিঞ্চন আৰু কৃষিৰ সমন্বয়। অধ্যক্ষ মহোদয়, অসমৰ প্ৰচুৰ জলসম্পদৰে পৰিপূৰ্ণ। বানমুক্ত অসম অভিযানৰ বৃহৎ সফলতা লাভ কৰাৰ পিছত এতিয়া আমাৰ জলসম্পদসমূহক উৎপাদনশীল কাৰ্যত ব্যৱহাৰ কৰিবলৈ জলসিঞ্চন খণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ। বহু বছৰ ধৰি জলসিঞ্চন খণ্ডটোৱে পাবলগীয়া গুৰুত্ব লাভ কৰা নাছিল। আমাৰ চৰকাৰৰ এই স্থিতি সলনি কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। বাৰিষা কালত বানপানী আৰু আবদ্ধ হৈ থকা পানীৰ বাবে মুকলি নলাৰ জৰিয়তে কৰা জলসিঞ্চন অসমত কাৰ্যক্ষম নহয় বুলি প্ৰমাণিত হৈছে। এই নলাসমূহক মেৰামতি আৰু ৰক্ষণাবেক্ষণো অত্যন্ত ব্যয়বহুল হোৱাৰ লগতে ইয়াৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। মই অতি আনন্দেৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সেই দূৰদৰ্শী তথা বলিষ্ঠ পদক্ষেপৰ কথা ঘোষণা কৰিব বিচাৰিছোঁ, যাৰ অধীনত এতিয়াৰে পৰা জলসিঞ্চনৰ বাবে উচ্চ চাপযুক্ত পাইপলাইনৰ বিতৰণ নেটৱৰ্কৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উচ্চ চাপযুক্ত পাইপলাইনৰ বিতৰণ নেটৱৰ্কৰ ফলত কেৱল ভূমি অধিগ্ৰহণৰ খৰচ বা পানীৰ অপচয় হ্ৰাস পোৱাই নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ অতিৰিক্ত সুবিধাও পোৱা যাব। ই অতি কম সময়ৰ ভিতৰত ৰাজ্যৰ কৃষিখণ্ডলৈ এক অভূতপূৰ্ব বিপ্লৱ কঢ়িয়াই আনিব। পাইপলাইনযুক্ত বিতৰণ নেটৱৰ্কৰ সৈতে
ক্ষুদ্ৰ আৰু মজলীয়া উত্তোলিত জলসিঞ্চন আঁচনিসমূহক চিনাক্ত আৰু ৰূপায়ণ কৰিবলৈ বৰাক, সোৱণশিৰি, মানা, বেকী, পুঠিমাৰী, জীয়াভৰলী, ধনশিৰি, কপিলী আদিৰ দৰে নদীত খৰাং বতৰতো ভূপৃষ্ঠৰ পানীৰ উপলব্ধতাৰ এক বিতং মূল্যায়ন কৰা হ'ব। এই লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ চৰকাৰে অহা 5 বছৰত প্ৰায় 3,000 কোটিৰ পৰা 4,000 কোটি টকাৰ অনুমানিক বিনিয়োগেৰে এক উচ্চাকাংক্ষী জলসিঞ্চন সম্প্ৰসাৰণ কাৰ্যসূচী হাতত লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।